মই মধ্য তেজপুৰ বিহুৰ সম্পাদকে কৈ আছো যে আমি এই চুৰৰ উৎপাতত ইয়াতে আমি থাকিব নোৱাৰা হৈছো। আমাৰ ইয়াৰ আগতে অকল ইনভাৰ্টাৰ বুলি জানে ৰাইজে, কিন্তু আমি কিছুমান কথা নকওঁ যে আমাৰ পুৰণি নথি পত্ৰ যিমান আমাৰ সংৰক্ষিত বস্তু আছিল, এটা আলমাৰীৰ এটা ট্ৰাংকৰ ভিতৰত আছিলে, সেই গোটেইখিনি লৈ যোৱাৰ কাৰণে আমি বহুত বিপদত পৰিছো। আমাৰ ইনফেক্ট ইয়াৰ কিছুমান পাৰ্মানেণ্ট ডকুমেণ্ট আমাৰ নোহোৱা হৈ গৈছে এই চুৰৰ উৎপাতৰ কাৰণে। গতিকে আমাৰ ঘৰটো একেবাৰে জৰজীৰ্ণ। মই চৰকাৰৰ ওচৰত এটাই নিবেদন কৰোঁ যে মোক যাতে এই ঘৰটোৰ মানে আমাৰ জাতীয় সংস্কৃতি, জাতীয় ঐতিহ্য, জাতীয় স্মৃতিসমূহ সংৰক্ষণৰ বাবে যাতে মোক এটা ভাল এটা গৃহৰ কাৰণে যাতে ইয়াতে অনুমোদন দিয়ক। ঠিক আছে, চুৰে আমাৰ এতিয়ালৈকে বহু নথি পত্ৰ, মোৰ যিবিলাক আজি 50 মোৰ এইটো আৰু ফেন নিছে, ইনভাৰ্টাৰ নিছে, চাউণ্ড চিষ্টেম নিছে, তাৰপিছত বাদ্যযন্ত্ৰ কিছুমান আছিলে সেইবিলাক নিছে। কিমান বাৰ হৈছে হিচাপ নাই, কিমান বাৰ হৈছে হিচাপ নাই। আজি কেইমাহমান আগতে জুলাই আগষ্ট মাহত নেকি ইনভাৰ্টাৰটো লৈ গৈছে আৰু লগতে এটা নথি পত্ৰৰ গোটেই এটা ফাইল এটা লৈ গৈছে, মানে বাকচ এটা লৈ গৈছে। গতিকে আমাৰ ইয়াত একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে। এতিয়া আমি মানে নাচল নাথল অৱস্থা হৈ গৈছে এই চিকিউৰিটি পাৰ্পাছত। আৰু তাতকৈ ডাঙৰ কথা কি এই ফিল্ডখন কি হয়, এই ফিল্ডখন বন্ধ থাকে। গতিকে ৰাতি হলে এই ফিল্ডখনত গোটেই আপোনাৰ চুৰৰ আড্ডা হয়। তাত যেতিয়া কমন পিপুল, যিকোনো সাধাৰণ মানুহ যেতিয়া তাত সমাগম নহয়, তেতিয়া নোহোৱাৰ কাৰণে তাত এটা চুৰৰ আড্ডা হৈ পৰিছে। গতিকে এই ফিল্ডখনক প্ৰশাসনে মুকলি কৰি দিয়ক, চবেই যাতে তাত যাব পাৰে, চবেই যাতে তাত তদাৰক কৰিব পাৰে। তাত তদাৰক নকৰাৰ কাৰণে আমি ইয়াৰ আগৰবাৰ যেতিয়া চুৰ হৈছে তেতিয়া আমি থানাৰ অচিক আনিবলৈ আমি ইয়াতে নিজেই দেখাইছো যে তাত চুৰিৰ সামগ্ৰী কেনেকৈ পেলাই থৈ দিয়া আছে, আৰু তাৰে বহুতো ফটো আমাৰ লগত আছিলে, এতিয়া হয়তো আছে কি নাই মই নাজানো। ঠিক আছে, গতিকে